আজি অন্ত পৰিল ওপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপৰ 220 গৰাকী প্ৰতিযোগীয়ে ভাগ লৈছিল এই প্ৰতিযোগিতাত আৰু চেম্পিয়নশ্বিপৰ প্ৰাইজ মানিৰ সমুদায় ধন আগবঢ়াইছে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টছে। অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং আৰু প্ৰখ্যাত টেনিছ খেলুৱৈ জুলা শৰ্মাকে ধৰি কেইবাগৰাকীও প্ৰাক্তন প্ৰখ্যাত খেলুৱৈ। গুৱাহাটী টেনিছ এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাৰ। 8th Guwahati Open Junior Tennis Championship যেটো গুৱাহাটী টেনিছ সন্থাৰ দ্বাৰা আয়োজিত হৈছিল আজি সুকলমে সমাপ্তি হ'ল। বয়জ এণ্ড গাৰ্লছৰ আণ্ডাৰ 12, আণ্ডাৰ 14, আণ্ডাৰ 18 ইয়াৰ্ছৰ আছিল। লগতে আণ্ডাৰ 18 ইয়াৰ্ছৰ বয়জ এণ্ড গাৰ্লছৰ ডাবলছ আছিল। তাৰোপৰি আণ্ডাৰ 10ৰ কম্বাইণ্ড বয়জ এণ্ড গাৰ্লছৰ ছিংগলছ আছিলে। ধনৰাশি আছিল 2,20,000 টকা। এই গোটেই ধনৰাশি প্ৰদান কৰিছে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে। আমি উঠি অহা টেলেণ্টখিনিক যাতে এখন ভাল প্লেটফৰ্ম দিব পাৰোঁ, সুযোগ দিব পাৰোঁ। ইনগ্ৰেশ্যনৰ দিনাই আমাৰ মাননীয় গুৱাহাটী টেনিছ এছ'চিয়েশ্যনৰ চেয়াৰমেন ৰিণিকী ভূঞা শৰ্মাই কৈ গৈছে যে যিকোনো সমস্যাতে বা তেখেতসকলৰ যদি কিবা লাগে তেখেতসকলে সেইখিনি দিবলৈ তেওঁ চেষ্টা কৰিব।